চাব পাৰে। পূৰ্বতে আমি আপোনালোকক উল্লেখ কৰিছিলোঁ যে এই প্ৰতিবেদনখনৰ যিটো ৰিকমেণ্ডেশ্যন, এই ৰিকমেণ্ডেশ্যনখনক তিনিটা ভাগত বিভক্ত কৰিব পাৰি। আৰু তিনিটা ভাগত বিভক্ত কৰিলে ৰাজ্য চৰকাৰৰ এক্সক্লুচিভ ডমেইনত, অৰ্থাৎ আমি ইমপ্লিমেণ্ট কৰিব পৰা বিষয়বস্তু হ'ল 40টা, ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰৰ উভয়ৰে দায়িত্বত থকা বিষয়বস্তু হ'ল 12টা, আৰু সম্পূৰ্ণভাৱে কেন্দ্ৰীয় চৰকাৰৰ দায়িত্বত থকা বিষয়বস্তু হ'ল 15টা। আজি সদৌ অসম ছাত্ৰ সন্থাই আমাৰ যিটো শ্ৰেণী বিভাজন তাক তেওঁলোকে স্বীকাৰ কৰে যে হয় 40টা ৰাজ্য চৰকাৰৰ অধীনত, 12টা ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ অধীনত আৰু চেণ্টাৰৰ অধীনত 15টা। গতিকে প্ৰথম যিটো আমাৰ কাম আছিল যে প্ৰতিবেদনখন আমি ডিমিষ্টিফাইড কৰিব লাগে, তাক ৰাজহুৱা কৰিব লাগে, আৰু প্ৰতিবেদনখন ইমপ্লিমেণ্ট কৰাৰ ক্ষেত্ৰত কাৰ দায়িত্ব সেইখিনিৰ ওপৰত এটা স্পষ্ট এটা প্ৰতিশ্ৰুতি ৰাইজৰ সন্মুখলৈ আহিব লাগে। গতিকে আজিৰ দিনটোত দুটা কাম হ'ল যে এটা প্ৰতিবেদনখন ৰাজহুৱা হ'ল, দ্বিতীয়তে প্ৰতিবেদনখনৰ দফা ইমপ্লিমেণ্ট কৰিবলগীয়া দফা কেইটা আৰু কোনে ইমপ্লিমেণ্ট কৰিব তাৰ বিষয়ে এটা ক্লাৰিটি আহিলে। মই পুনৰবাৰ কৈছোঁ যে 40টা ৰাজ্য চৰকাৰে কৰিব, চেণ্টাৰ আৰু ষ্টেট উভয়ৰ দায়িত্বত 12টা, চেণ্টাৰৰ দায়িত্বত 15টা। এতিয়া কেন্দ্ৰীয় চৰকাৰৰ দায়িত্বত থকা 15টা যিটো ৰিকমেণ্ডেশ্যন, সেই 15টা ৰিকমেণ্ডেশ্যনৰ ওপৰত আমি কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাম যাতে সদৌ অসম ছাত্ৰ সন্থাৰ লগত তেওঁলোকে কথা বতৰা পাতি এই 15টা ৰিকমেণ্ডেশ্যনৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰাৰ বাবে চেষ্টা কৰে। কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনোৱাৰ সমান্তৰালভাৱে আমি এটা সিদ্ধান্ত ল'লোঁ আজিৰ মিটিঙত যে অহা এমাহৰ ভিতৰত ৰাজ্য চৰকাৰৰ অধীনত থকা বিষয়সমূহ আমি কেনেকৈ ইমপ্লিমেণ্ট কৰিম তাৰ এটা একশ্যন প্লেন আমি এমাহৰ ভিতৰত প্ৰস্তুত কৰি আছুৰ হাতত আমি 25 অক্টোবৰ তাৰিখে অৰ্পণ কৰিম। আৰু 25 অক্টোবৰত আছুৰ লগত আমাৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হ'ব। আৰু আমি যি ধৰণে ৰূপায়ণ কৰিব খুজিছোঁ তাত যদি আছু মূলতঃ প্ৰত্যেকটো পইণ্টত হয়তো এগ্ৰী নহ'ব পাৰে, বেলেগ কথা, কিন্তু বাই এণ্ড লাৰ্জ যদি আছু এগ্ৰী হয় তেতিয়াহ'লে আমি গোটেইখিনি ইমপ্লিমেণ্টেশ্যন এপ্ৰিল মাহৰ ভিতৰত কৰিবৰ বাবে আমি প্ৰচেষ্টা ল'ম। আজি মূলতঃ 4টা সিদ্ধান্ত, প্ৰতিবেদন ৰাজহুৱা হ'ল, দ্বিতীয় প্ৰতিবেদন কোনে কেনেকৈ ৰূপায়ণ কৰিব দায়িত্বসমূহ চিনাক্ত হ'ল, তৃতীয় কেন্দ্ৰীয় চৰকাৰৰ দায়িত্বত থকা দফাকেইটা ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰে আনুষ্ঠানিকভাৱে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ কৰাৰ লগতে আছুৰ লগত এখন বৈঠকত বহিবৰ বাবেও আমি কেন্দ্ৰীয় চৰকাৰক অনুৰোধ কৰিম। কেন্দ্ৰীয় চৰকাৰে নিজৰ দায়িত্বত থকা বিষয়কেইটাৰ ওপৰত সিদ্ধান্ত লোৱাৰ সময়ছোৱাতে বা তেওঁলোকে যি ধৰণে চিন্তা কৰিব তাৰ সমান্তৰালভাৱে আমি ৰাজ্য চৰকাৰৰ দায়িত্বত থকা সম্পূৰ্ণ 40টা আৰু আংশিক 12টা, টোটেল 52টা ডিচিশ্যন আমি ইমপ্লিমেণ্ট কৰাৰ দিশত আগবাঢ়ি যাম। 25 অক্টোবৰত আমি এটা একশ্যন প্লেন দিম যে কেনেকৈ ইমপ্লিমেণ্ট আমি কৰিব বিচাৰিছোঁ, আৰু যদি সদৌ অসম ছাত্ৰ সন্থা মূলতঃ সন্মত হয় তেতিয়াহ'লে এপ্ৰিল 2025ৰ আগতে ৰাজ্য চৰকাৰৰ দায়িত্বত থকা 52টা ৰিকমেণ্ডেশ্যন আমি ইমপ্লিমেণ্ট কৰিম।
ৰাজ্য চৰকাৰৰ লগত থকা 52টা মূলতঃ 3টা শিতানত ভাগ কৰিব পাৰি ভূমিৰ অধিকাৰ ভাষাৰ অধিকাৰ আৰু সংস্কৃতিৰ অধিকাৰ ৰাজ্য চৰকাৰৰ হাতত থকাই 3টা সদৌ অসম ছাত্ৰ সন্থাক আমি এইটো অৱগত কৰোঁ যে বৰাক উপত্যকাত এই কমিটিৰ ৰিকমেণ্ডেশ্যনটো ইমপ্লিমেণ্ট কৰাৰ কোনো অৱকাশ নাই 6 শিডিউল এৰিয়াত 6 শিডিউল এৰিয়াৰ অথৰিটিয়ে স্বীকাৰ কৰিলেহে আমি তাত আমি ইমপ্লিমেণ্ট কৰিব পাৰিম কাৰণ এইবিলাক হ'ল ডেলিগেটেড ছাবজেক্ট সংবিধানে এই ছাবজেক্টবিলাক অলৰেডি 6 শিডিউলক দি দিছে ৰাজ্য চৰকাৰে তাৰ ওপৰত আইন প্ৰণয়ন কৰিব নোৱাৰে আৰু 6 শিডিউল এৰিয়াত আইন প্ৰণয়ন কৰাৰ অধিকাৰ 6 শিডিউল কৰ্তৃপক্ষৰ আছে আৰু সেই ক্ষেত্ৰত 6 শিডিউলৰ কৰ্তৃপক্ষই তেওঁলোকে বিচাৰিলে কৰিব পাৰিব আৰু নিবিচাৰিলে তেওঁলোকে ইয়াৰ পৰা আঁতৰি থাকিব পাৰিব মূলতঃ এইখিনি আজি আলোচনাৰ বিষয়বস্তু আপোনালোকে যদি কিবা সুধিব খোজে সুধিব পাৰে জটিলতা হ'ল আছুৱেতো জানিব লাগিব আমি কেনেকৈ কৰিম গতিকে অক্টোবৰত আজি আমি প্ৰথম উলিয়াই ল'লো যে ৰাজ্য চৰকাৰৰ আওতাত 40টা আছে এতিয়া আছুৱে আমাৰ পৰা বিচাৰিছে যে আপোনালোকে কেনেকৈ ইমপ্লিমেণ্ট কৰিব আমি এমাহ সময় লৈছোঁ 25 অক্টোবৰ আৰু অসম বিধানসভা মাৰ্চতেই বহিব গতিকে সেইকাৰণে এপ্ৰিল আলোচনা কৰাটো প্ৰয়োজন নাই কাৰণ বিপ্লৱ শৰ্মা কমিটিয়ে সকলো সংগঠনৰ সৈতে তেওঁলোকে ইতিমধ্যে কথা বতৰা পাতিছে গতিকে যিখন ৰিকমেণ্ডেশ্যন দিছে বহুত প্ৰায় শতাধিক সংগঠনৰ লগত আলোচনা কৰি যিটো পাইছে তেওঁলোকে সেইটোকে আমাক দিছে আৰু আমি যেহেতু ৰিকমেণ্ডেশ্যনটো 100% মানি লৈছোঁ ৰাজ্য চৰকাৰৰ অধীনত থকা গতিকে আলোচনাৰটো তাত কোনো আৰু নতুনকৈ আলোচনা কৰাৰ অৱকাশেই নাই যদি আমি কিবা এটা লেংগুৱেজ কিবা এটা যদি মানিব নোখোজো তেতিয়াহে আকৌ নতুনকৈ আলোচনা কৰিব লাগিব যদি মানিব খোজো তেতিয়াহ'লেতো আলোচনা কৰাৰ কথাই নাই আৰু বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনখন চালে আপোনালোকে গম পাব যে তেওঁলোকে কিমানবোৰ সংগঠনৰ লগত ইতিমধ্যে কথা বতৰা পাতিছে Sir, Aniruddha from Republic TV. Sir, can you say that there has been complete consensus between the state government and the All Assam Student Union regarding this? So far as state government's authority or the subject which is under state government jurisdiction, more or less there is a 100% consensus. However, detail need to be worked out, which will be worked out on 25th October. We are going ahead with a definite timeline. অসমীয়াৰ সংজ্ঞা যেটো বিষয় ওলাই আছিল এই সন্দৰ্ভত আলোচনা কিবা অসমীয়াৰ সংজ্ঞা দুটা সাধাৰণতে অসমীয়া বুলি ক'লে এটা সংজ্ঞা যে অসমীয়াত যোনে জন্ম লৈছে ভাষা সংস্কৃতিক আদৰি লৈছে তেওঁ অসমীয়া কিন্তু অসম চুক্তিৰ 6 নম্বৰ দফাৰ অসমীয়া মানে 1951 চন আছুৱে এটোৱে মানে যে ক্লজ 6ৰ কাৰণে অসমীয়া 1951 আৰু জেনেৰেল আজি বঙালী মানুহ এজন ইয়াত আহিলে মাৰোৱাৰী মানুহ এজন ইয়াত আহিলে ইয়াতে জন্মিলে ইয়াতে ল'ৰা ছোৱালী 3টা 4টা অহা 200 বছৰ অসমত থাকিব অহা 500 বছৰ অসমীয়াত থাকিব তেওঁ অসমীয়া কিন্তু অসম চুক্তিৰ 6 নম্বৰ দফা মতে 1951 চনত জন্মগ্ৰহণ কৰা মানুহে অসমীয়া তাত আপোনালোকে ৰিকমেণ্ডেশ্যনখন পঢ়িলে গম পাব অসমখনক বিপ্লৱ শৰ্মা কমিটিয়ে দুটা ভাগত ভাগ কৰিছে এটা ভাগত 51 চলিব এটা ভাগত 51 নচলে বিপ্লৱ শৰ্মা কমিটিয়ে কৈছে যে পৌৰসভাত 51 নচলে গাঁৱত 51 চলিব গতিকে প্ৰতিবেদনখন আপোনালোকে পঢ়িলেই দুটা সংজ্ঞা আপোনালোকৰ সন্মুখলৈকে আহিব যে অসমীয়া অসম চুক্তিৰ অসমীয়া এটা বেলেগ ডেফিনেশ্যন আৰু জেনেৰেল অসমীয়া বুলি ক'লে এটা বেলেগ ডেফিনেশ্যন কিন্তু আমি আছুক এটা কথা বুজাই দিছো যে বৰাক উপত্যকাত ইয়াক সাঙুৰিব নালাগে সো বৰাক ভেলি উইল বি এক্সক্লুডেড from the definition of Assamese.
Mr. Chief Minister. ৰাজ্য চৰকাৰৰ ৰিকমেণ্ডেশ্যনখিনিত কোনো আইনৰ যুঁজ নাহে কাৰণ ৰাজ্য চৰকাৰৰ অধীনত থকা ৰিকমেণ্ডেশ্যনখিনিত এনেকুৱা আইনৰ জটিলতা নাই এইখিনি কৰিব পাৰে তাত এটা ৰিকমেণ্ডেড আছে যে কলাক্ষেত্ৰক টকা পইচা দিব লাগে তাত আৰু আইনৰ জটিলতা ক'ত জ্যোতি চিত্ৰবনক টকা পইচা দিব লাগে তাত আইনৰ জটিলতা ক'ত গোটেই অসমত যিমান আজিলৈকে নটিফিকেশ্যন ওলাইছে সব অসমীয়া ভাষালৈ অনুবাদ কৰিব লাগে তাত আইনৰ জটিলতা ক'ত গতিকে বহুত ৰিকমেণ্ডেশ্যন আছে য'ত কোনো আইনৰ জটিলতাই নাই আৰু এইখিনি কৰিলে বাকী মানেও ভাল পাব যেনেকৈ তেজপুৰ ইউনিভাৰ্চিটিত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ এখন চেয়াৰ স্থাপন কৰিব লাগে ইয়াততো চবেই ভাল পাব গতিকে এইকাৰণে সিদিনাখনো মই আপোনালোকক দি দিছোঁ 52 ৰিকমেণ্ডেশ্যন সকলোতে সংঘাত নাই দুই এটা জেগাত সংঘাত আছে সেইখিনি আলোচনা দি আগবাঢ়িম Mr. Chief Minister, you can give a brief of it in English. Today we have engaged with All Assam Students Union regarding implementation of Clause 6 of Assam Accord. Government of India has constituted a committee under the chairmanship of retired Justice Biplab Sharma. Committee has submitted report in 2020. Today we have analyzed what are the recommendations which can be exclusively implemented by the state government. And we have decided to go ahead with the implementation of those subjects which are completely under the state government. However, we have made it sure that we have made it clear that those recommendations will not be implemented in Barak Valley as well as in the 6th schedule area of Constitution of India without their explicit consent. There are certain recommendations which require constitutional amendment as well as it falls exclusively under the jurisdiction of central government. State government will take up with the central government regarding implementation with those recommendation and will also request central government to speak with ASU regarding implementation of those provisions. এতিয়া মই এটা সৰু বেলেগ এটা বিষয় কৈছোঁ আজি ৰাজ্য চৰকাৰে বিশেষকৈ আমাৰ থাৰ্ড গেট আৰু ফৰ্থ গেট কমিশনে দুখন নটিফিকেশ্যন দিছে যে 27 তাৰিখৰ পৰা আমি এটা অনলাইন পোৰ্টেল আমি দেখুৱাই দিছোঁ পোৰ্টেলটো আপোনালোকে অলপ পিছত মোৰো টুইটাৰত চাই ল'ব পাৰিব বা নটিফিকেশ্যনো পাব পোৰ্টেলত আবেদন কৰিলে 50 টকা ফিজ দি আবেদন কৰিলে 15 তাৰিখৰ পৰীক্ষাত যিসকলে অৱতীৰ্ণ হৈছিল তেওঁলোকে নিজৰ OMR সিটখন ল'ব পাৰিব 27 তাৰিখৰ পৰা আবেদন আৰম্ভ হ'ব আৰু আবেদনৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি তেওঁলোকে OMR সিটখিনি সেই ইমেইল এড্ৰেছলৈকে পঠিয়াই দিব এনসাৰ কি 15 তাৰিখৰ পৰীক্ষাৰ এনসাৰ কি অহা 28 তাৰিখে সেবাৰ ৱেব পোৰ্টেলত হোষ্ট কৰা হ'ব www.site.sebaonline.org ইয়াতে হোষ্ট কৰা হ'ব আৰু এনসাৰ কি লৈ যদি কাবাৰ আপত্তি থাকে সেয়াও যদি সেবাক জনোৱা যায় সেবাই বিচাৰ বিবেচনা কৰিব গতিকে এই তিনিটা সিদিনাখন মই কৈছিলোঁ তথাপিতো আজি আপোনালোকক আৰু ইয়াৰ নটিফিকেশ্যন আজি ইতিমধ্যে চৰকাৰে ইস্যু কৰিছে Sir, one question, sir. So, my name is Roki Bose from Scroll. So, have the Assam government accepted the cut-off date of 1951 as per the recommendation by already there are recommendation state government has accepted 1951 as a cut-off date already in Mission Bosundhara. We are doing that for last 3 years itself. So this today we are formally discussing, but on spirit
we are already implementing the recommendation. So we have accepted the cutoff date of 1951 in the context of specific recommendation. It is not that when you go to apply for a license, you have to show 1951. When you have to go to a restaurant, you have to show 1951. It is not that. Only in regard to the specific recommendation of 1951, which you will understand when you will study the Biplab Sharma committee report. So that we have accepted. But we have not accepted 1951 as a general cutoff date for day-to-day life, which we cannot do. It is only specific, like he has said that in certain revenue blocks, land can be sold and purchased between the people who was in Assam from 1951. So we have not accepted 1951 as a general cutoff date for day-to-day life of Assam. But certain recommendation where 1951 has been mentioned, we are already doing that. Even in last assembly, we have passed 3 land bill where we made 1951 as a cutoff date. We have not mentioned 1951. We said 3 generation. 3 generation means 1 generation 25 years. So it is 51. But for going to a voting, going to apply for a job, going to a restaurant, going to a hotel, nobody will ask 1951. It is not that there is nothing to be created a panic that you have accepted 1951. Because Biplab Sharma committee report has not said that you adopt 1951 as a general in day-to-day life. He has only said so far as these recommendations are concerned, and these recommendations are very few, you take 1951 as a cutoff date. Sir, just one question in this regard only. Doesn't it will complicate 1971 and 1951? No, in many states there is a land law. Even if you go to Jharkhand, the land laws are like that. Land laws are, there is very, like if you go to Jharkhand, except few area, only the people who live for centuries, they can only sell and purchase for land. You go to Meghalaya, that law is already Sotanagpur Tenancy Act, Santhal Pargana Tenancy Act, and Himachal Pradesh, nobody can. So these laws are prevalent in our country. These are not anything new laws. So these laws are already there in our country. And in Assam also, in tribal belt and block, those laws are already there. Now, ite apnaloke muk koi thake Biplab Sharma committee report implement korok. Eta Biplab Sharma report ote koi thoise je hil khaku usset korok boli. Je kuno wetland thakibo nalage, hokolo wetlandot eviction hobo lage. Hil khaku to wetland গতিকে যিসকলে সেইকাৰণে মই কৈছো যে ৰিপৰ্টটো আমি ইমান দিন দেখা নাছিলো কাৰণে ৰিপৰ্টটো ইমপ্লিমেন্ট কৰিব গৈও আমি গালি খাই আছিলো এতিয়া ৰাইজে ৰিপৰ্টটো দেখিলে বুজি পাব এইটো বিপ্লৱ শৰ্মাৰ ৰিপৰ্ট মতে কৰি আছে Sir, there are কালি যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত এভিকশ্যন হৈছে এইটো বিপ্লৱ শৰ্মাৰ ৰিপৰ্টতে লিখা আছে যে এভিকশ্যন কৰিব লাগে বুলি কিন্তু কথাটো এনেকৈ ওলাইছে যে যিটো ৰিপৰ্ট এতিয়ালৈকে গৃহমন্ত্ৰীয়ে গ্ৰহণ কৰা নাই কালিও কথাটো সৰব হৈছিল কোনে এটাতো মই দেখোন মুখ্যমন্ত্ৰী হিচাপে ৰিপৰ্টটো গ্ৰহণ কৰি ৱেবছাইটতে দিব দিলো গৃহমন্ত্ৰী কথাটো 15টা ৰিকমেন্ডেশন লয় হেতু তেখেতৰ ওপৰত কথা আমাৰখিনি আমি কৰি আছো আমিতো গ্ৰহণ কৰি এতিয়া কালি ৱেবছাইটতে আপোনালোকে পাই যাব আজি আমি কপিটো সকলোকে দি দিলো আপুনি টোটাল 67 or 52 আমি কৰিব পাৰিম পার্সেন্টেজত কিমান হয় আপুনি উলিয়াই লওক হেতু 67 or ভিতৰত 52 ৰিকমেন্ড কৰিলে পার্সেন্টেজত কিমান হয় মোৰ হিচাপত হেতু 80 মান হ'ব ৰিকমেন্ডেশনৰ গুৰুত্বটোৰ ওপৰত গভীৰতাৰ ওপৰত গভীৰতা হল যে ভূমি সংস্কৃতি ভাষা এইটো ৰাজ্য চৰকাৰৰ গোটেইখিনি আৰু সংসদ আৰু চাকৰি ৰিজাৰ্ভেশন কেন্দ্ৰীয় চৰকাৰ গোটেই ৰিপৰ্টটো আপুনি 5টা ভাগত ভগাব পাৰে
ৰাজনীতিৰ অধিকাৰ, কৰ্মসংস্থাপনৰ অধিকাৰ, ভাষাৰ অধিকাৰ, সংস্কৃতিৰ অধিকাৰ, মাটিৰ অধিকাৰ। তিনিটা ৰাজ্য চৰকাৰে কৰিব, বাকী দুটা কেন্দ্ৰীয় চৰকাৰ। অলপ আপোনালোকে চাই লওক, ৰিপৰ্টটো চালেতো গমেই পাব। আমি যিবিলাক কৰি আছো মোটামুটি এইটোৱে আৰু, যে ৰিপৰ্টটো যদি আপুনি একচেপ্ট কৰে তেতিয়াহ'লে এভিকশ্যন আৰু বেছিকৈ চলাব লাগিব। আগতে আপোনালোকে কয় হিমন্ত বিশ্ব শৰ্মাই চলাইছে, এতিয়া ক'ব কমিটি ৰিপৰ্ট মতে কৰিছে। আৰু এটা মনত মানে সুধুৱাই থকা প্ৰশ্ন এটা মানে ৰাইজৰ ওচৰত গৈছে। আপুনি আগতে যেতিয়া প্ৰেছ মিট দিছিলে, এই 52টা ৰেকমেণ্ডেশ্যন ৰাইজৰ কাৰণে মেলি দিছিলে, মানে যিটো স্পিৰিট লৈ পেলাই আপুনি গোটেইখিনি কথা ইলাবৰেটলি কৈছে, যিটো স্পিৰিট লৈ পেলাই এই কমিটিৰ প্ৰতিবেদনটো দিয়া গৈছিলে যে সুৰক্ষিত হ'ব লাগে, খেলৰ নিজৰ স্বাৰ্থ, ভৱিষ্যত সুৰক্ষিত হ'ব লাগে, ৰাজনৈতিক অধিকাৰ সুৰক্ষিত হ'ব লাগে, এই 40টা কৰিলে আমি সেইখিনি কিমান দূৰ যাম, নে 12টা আৰু 15টাত সেইটো বেছি ওলমি থাকিব নেকি? ভূমি, ভাষা আৰু সংস্কৃতি, এই 40টা কৰিলে মোটামুটি কামখিনি হৈ যাব। কিন্তু ৰাজনৈতিক যিটো ৰিজাৰ্ভেশ্যন, সেইটোৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ। কিন্তু তাকো এতিয়া চেন্ট্ৰেল গভৰ্ণমেণ্টে কয় যে ডিলিমিটেশ্যনৰ পিছততো সেইটো আমি কৰিয়ে দিলোঁ। সেইটো এটা ইণ্টাৰপ্ৰিটেশ্যনৰ বিষয়। যদি আপোনালোকে ডিলিমিটেশ্যনটো চাই, তেতিয়াহ'লে ডিলিমিটেশ্যনততো বিপ্লৱ শৰ্মা কমিটিয়ে ৰিকমেণ্ডেশ্যন কৰাতকৈ পাৰ্চেণ্টেজটো ওপৰত আছে। এতিয়া যদি ডিলিমিটেশ্যনটোক স্থায়িত্ব দি দিয়ে, ৰিজাল্টটো একেই হৈ গ'ল। সেইকাৰণে কেন্দ্ৰীয় চৰকাৰৰখিনি আজি আমি আলোচনা কৰা নাই, কাৰণ ইয়াৰ মানুহৰ ভিউ বেলেগ বেলেগ থাকিব। সেইকাৰণে কেন্দ্ৰীয় চৰকাৰখিনি কেন্দ্ৰীয় চৰকাৰৰ পৰ্যায়ত আমি চেষ্টা কৰিম যাতে এখন ত্ৰিপাক্ষিক বৈঠক হ'ব পাৰে। Sir, my last question, sir. Sir, there are several categories of people now will be there, like post 51, post 71, post 71 to 2014 CA people. So there are sets of categories of citizens will be there right now, and everybody will have separate rights, not It is uniform. simple as prevalent in many other states of India. Like today, if you go to state of Jharkhand, you will have a different rights. Today, if you go to Himachal, you will have a different rights. So this is not something unique to Assam. It is already accepted practice in entire country, that everybody will not have the same rights so far as land is concerned. But right to live is equal. Right to be treated equally, it is all over India, it is the same. But when it is coming to land, when it is coming to language, when it is coming to culture, the rights are different. And that is prevalent in all over the country, even in Karnataka. So this is not what Assam is trying to do for the first time in the country. It is already there. If you go to Tripura, half of the Tripura, you cannot purchase a single plot of land. These are accepted provisions. These are accepted norms in entire country. So if tomorrow a person get a citizenship of this country in 2021, in Jharkhand he cannot purchase a single plot of land. But in Assam they can. So now that is what we are trying to change. আছুৱে শেষ প্ৰশ্ন, আছুৱে কৈ থাকে সাংবিধানিক ৰক্ষা কবচ, সেইটোৰ ওপৰত জোৰ দিয়ে তেওঁলোকে বিভিন্ন সমস্যাত এই গোটেই বিষয়টো আনি আছে। এতিয়া প্ৰশ্নটো হৈছে এই ৰক্ষা কবচটো চাওক, মোৰ হাতত যিটো ৰক্ষা কবচ দিব মই পাৰোঁ, মাটি, ভূমি, ভাষা, সংস্কৃতি, তিনিটা আমি কৰিম বুলি ক'লো। বাকী চাকৰি আৰু এছেম্বলি চিট সেইখিনি কেন্দ্ৰীয় চৰকাৰৰ, সেই 15টাত আছে। গতিকে 52টা দি যি কৰিব পাৰোঁ, বিপ্লৱ শৰ্মা কমিটিয়েতো আৰু 52টা ৰিকমেণ্ডেশ্যন এনেই লিখা নাই। তেওঁলোকে ডেফিনেটলি এই ৰিকমেণ্ডেশ্যন কেইটা এইকাৰণেই দিছে যে এইকেইটাই অসমীয়াক সুৰক্ষা দিব, নহ'লে তেওঁলোকে ৰিকমেণ্ডেশ্যন কেইটা কিয় দিলেহেঁতেন। এতিয়া সেই ৰিকমেণ্ডেশ্যন কেইটাই সুৰক্ষা দিবনে নাই সেইটো কমিটিক সুধিব লাগিব। মইতো চিম্পলি কৈছোঁ যে মই কমিটিৰ ৰিপৰ্ট কেইটা ইমপ্লিমেণ্ট কৰিম। এপ্ৰিলত কৰি দিম বুলিতো কৈ আছো।
যে এপ্ৰিলৰ বিধানসভাত হৈ যাব মইতো ইয়াত কৰিব নোৱাৰো বিধানসভাতে কৰিব লাগিব গতিকে বিধানসভাত 40টা সম্পূৰ্ণ 12টা আংশিকভাৱে টোটাল 52টা এতিয়া 52টা কৰাৰ পিছত জাতিটো সুৰক্ষিত হ'বনে নাই সেইটো বিপ্লৱ শৰ্মা কমিটিৰ সদস্যসকলেহে জানিব যে আমি ভাবি চিন্তি এইকেইটা লিখিছিলো এইকেইটা কৰিলে নিশ্চয় জাতিটো সুৰক্ষিত হ'ব তাৰপিছত ৰাইজে ক'ব লাগিব যে আমি সুৰক্ষিত হলো নে নাই আকৌ মই কৈছো যে ইয়াত 5টা কেটেগৰী আছে মাটি ভাষা সংস্কৃতি তিনিটা এই 52টা দি হৈ যাব কৰ্ম সংস্থাপন আৰু ৰাজনীতি এইটোৰ কাৰণে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ 15টাৰ ভিতৰত আছে হ'ব